নমস্কাৰ, মই নয়ন প্ৰসাদে কৈছো। আমি সকলোৱে জানো যে কোভিড-19 সমগ্ৰ বিশ্বজুৰি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, কিন্তু আমি সকলো সাৱধান হৈ থাকি আমি সকলোৱে কোভিডৰ সৈতে যুঁজ দিছো আৰু লাহে লাহে ইয়াৰ সংক্ৰমণ কমিবলৈ ধৰা আমি দেখিবলৈ পাইছো। কিন্তু এতিয়া অক্টোবৰ মাহ, উৎসৱৰ বতৰ, দুৰ্গা পূজা আহিছে, লক্ষ্মী পূজা, তাৰ পিছতে আহিব দীপান্বিতা, পোহৰৰ উৎসৱ। এই সকলোবোৰ আমি যেতিয়া উদযাপন কৰিম, তাৰ লগতে কিন্তু আমি সততে মনত ৰাখিব লাগিব যে আমি যিসমূহ নিয়ম সেই আমি মানি চলিব লাগিব। কোভিড সংক্ৰমণৰ পৰা হাত সাৰিবলৈ আমি নিয়মিতভাৱে হাত ধুব লাগিব, মুখত মাস্ক পিন্ধিব লাগিব আৰু যি সামাজিক দূৰত্বৰ কথা কৈছে সেই সামাজিক দূৰত্ব বজাই ৰাখি আমি এই উৎসৱৰ বতৰত আমি আমাৰ আনন্দ আমি উপভোগ কৰিব লাগিব। গতিকে মই সকলোকে বিনম্ৰ অনুৰোধ জনাইছো, আপোনালোকে যেন অসম চৰকাৰ আৰু স্বাস্থ্য সঞ্চালকালয়ে যিসমূহ নিয়ম বিধি মানি দিছে সেয়া যেন অতি নিষ্ঠাৰে পালন কৰে আৰু উৎসৱৰ বতৰৰ আনন্দ লোৱাৰ লগতে কোভিড সংক্ৰমণৰো যাতে আমি প্ৰতিৰোধ কৰিব পাৰো সেই বিষয়েও যাতে সজাগ দৃষ্টি ৰাখে। ধন্যবাদ।